নমস্কাৰ বন্ধুসকল, আজি গুৱাহাটী ছয়গাঁও ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন কৰ্মী সভা আছিল। সেই কৰ্মী সভাৰ উপস্থিত হ'বলৈ সুদূৰ নতুন দিল্লীৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু কে চি বেণুগোপাল ডাঙৰীয়া আহি উপস্থিত হয়। সেই কৰ্মী সভাৰ আগতে এওঁলোক তিনিও APCCৰ অফিচ বিয়াৰাৰ্ছ আৰু জিলা অধ্যক্ষ, জিলা সভাপতিসকলৰ লগত এখন বৈঠক কৰে। সেই বৈঠকটো শেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা টুইট যোগে বা ফেচবুক যোগে তেওঁ জনালে যে তাত ৰাহুল গান্ধীয়ে হেনো কৈছে যে কংগ্ৰেছৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত পঠোৱা হ'ব। আৰু এই খবৰটো তেওঁ সেই ৰুদ্ধদ্বাৰ বৈঠকৰ সেই খবৰটো তেওঁলৈ কোনোবা প্ৰেৰণ কৰিছে। কথা হ'ল ৰাহুল গান্ধী ডাঙৰীয়া এই কথাটো আজি সেই ৰুদ্ধদ্বাৰ বৈঠকতো কোৱা নাই, আজি সেই পাব্লিক মিটিং কৰ্মী সভাখনতো কৈছে। আৰু আপোনাক মই মোৰ যিমান দূৰ মনত পৰে আৰু আপোনাক মই মনত পেলাই দিওঁ, এই কথাষাৰ মানে অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী বুলি তেওঁ এই কথাষাৰ ভাৰত জোড়ৰ ন্যায় যাত্ৰাৰ সময়তো অসমত আহি কৈ গৈছে। আৰু আজি সেই মানে যিটো জেনেৰেল মিটিং আছিলে, কৰ্মী সভা আছিলে, সেই কৰ্মী সভাটো তেওঁ কৈছে। আৰু এয়াও কৈছে যে আজি ৰাতি হেনো আপোনাৰ মুখখন চালেই আমি গম পাম যে আপুনি যে এটা হেৰিত পৰিছে। তাৰপিছত প্ৰাক্তন বিজেপি সভাপতি, বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াও অলপ আগতে এটা টিভিৰ আগত এটা বাইট দিলে তেওঁ, যে আপুনি কংগ্ৰেছত থাকোঁতেও বিজেপিৰ অবজাৰ্ভাৰ এজনে আহি এই কথাটো কৈছিলে। তাৰমানে তেওঁ ৰাহুল গান্ধীয়ে কোৱা কথাষাৰক তেওঁ সন্মতি জনালে। হয়, কিবা কাৰণত আপুনি বিজেপিলৈ আপোনাক তেওঁলোকে স্বাগতম জনাইছে, যাৰ কাৰণে বিজেপিয়ে হয়তো মনে মনে বহি আছে। কিন্তু সেই ফাইলকেইখন যে ওলাই দেখুৱাইছিলে আলুৱালিয়াই ডাঙৰীয়াই, সেইবোৰ আমাৰো মনত আছে। কিন্তু ৰাহুল গান্ধীৰ কথাটোত ৰঞ্জিত দাস ডাঙৰীয়াই মোহৰ মাৰি দিলে এটা। মই আশা কৰিম আপুনি আজি ফেচবুক লাইভ আহিব, আহি আপোনাৰ কথাখিনি কি ক'ব নক'ব আমি অলপ শুনিম। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া।